সঁচাকৈ এই যে কয় সাৱধানৰ মৰণ নাই বুলি, এই কথাষাৰ একদম 100% মিলে। মোৰ ভিডিঅ' চোৱা সকলোকে মই আহ্বান জনাওঁ, সকলোৱে ভালকৈ থাকক আৰু নিজৰ শৰীৰৰ যত্ন লওক। মই এইকেইদিন ভালকৈ ভিডিঅ' দিয়া নাই এইটো কাৰণে বহুতেই সুধি আছে যে বা তুমি কিয় ভিডিঅ' দিয়া নাই, কিয় ভালকৈ দিয়া নাই, আগৰ ভিডিঅ'বোৰকে চেণ্ড কৰি আছা। তো মই কি ক'ম আৰু ধৰক ঘৰত যেতিয়া অসুখ হৈ থাকে কাৰোবাৰ, তেতিয়া মন চনবোৰ ভালে নাথাকে ন। আৰু আমাৰ পৰিয়ালটো হওক বা আপোনালোকৰ পৰিয়াল হওক, যেইজন সদস্য প্ৰত্যেকজন সদস্যৰে নিজৰ নিজৰ ঠাইত নিজৰ নিজৰ মূল্য আছে ন। এতিয়া মোৰ পাপাৰ আজি এসপ্তাহ হৈ গ'ল অসুখ হৈ থকাটো, বিচনাতে পৰি আছে। তেখেতৰ মূল্যটো আমি ভালে থাকোঁতে বুজি নাপাওঁ, কিন্তু এই যে বেমাৰ হৈ যে এসপ্তাহ বিচনাত পৰি আছে তেতিয়া বুজি পাইছোঁ তেখেতৰ মূল্য। সমস্তখিনি কাম বজাৰ কৰাৰ পৰা ধৰি ইটো সিটো কৰা, গৰু ছাগলী বান্ধা, হাঁহ মুৰ্গী বান্ধা, কিমানখিনি কাম আগুৰি থাকে ন। কিন্তু আমি অনুভৱ নকৰোঁ যে তেওঁ সেইখিনি কাম কৰি আছে। কিন্তু সেয়াই আৰু যেতিয়া নোহোৱা হয় বস্তুটো তেতিয়া অনুভৱ কৰা যায়। মোৰ পাপাৰ অসুখটো মই ভালকৈ ভিডিঅ' দিয়া নাই এইকেইদিন, বেছি কষ্টও হৈছে। পাপাৰ কামখিনিও আমি কৰিব লগা হৈছে, মই আমিতো ৰাতি ভালকৈ শুবই পোৱা নাই। আৰু বহুতে সুধি আছিলোঁ, সকলোকে ৰিপ্লাই কৰি থাকিব নোৱাৰি ন। যে পাপাৰ অসুখ ভাল হৈছেগৈ আৰু ভিডিঅ' দিম, আপোনালোকে সদায় বহুত বেছি মৰম দিব। আৰু এটা অনুৰোধ, বহুত সাৱধানে থাকিব দেই।